আজি উৰুকা উপলক্ষে কোমোৰাৰে হাঁহৰ মাংস বনাব লৈছোঁ। প্ৰথমে তেলখিনিত শুকান জলকীয়া, তেজপাত, গোটা জিৰা দি তাত পিঁয়াজখিনি দি ভাজি লৈছোঁ। পিঁয়াজখিনি দি কিছু সময় ভজাৰ পিছত পিঁয়াজৰ ৰংটো সলনি হোৱাত তাত কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়াখিনি দি দুবাৰমান লৰাই লোৱাত তাত আদা নহৰুৰ পেষ্ট দিছোঁ। দি পেলাই ভাজিছোঁ। ভাজিব লাগিব যেতিয়ালৈকে গোন্ধটো নাযায়, আদা নহৰুৰ গোন্ধটো। তাত হাঁহৰ মাংসখিনি দি এবাৰ ভাজি লৈছোঁ ভাল কৰি। হাঁহৰ মাংসখিনি দি কিছু সময় ভাজিব লাগিব। ভজাৰ পিছত গোটেইখিনি মিক্স হৈ যোৱাৰ পিছত তাত সৰু সৰুকৈ কাটি থোৱা কোমোৰাখিনি দিছোঁ আৰু দুবাৰমান লৰাই লৈ তাত হালধি গুড়ি, নিমখ দি লৰাই লৈছোঁ আৰু জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, জলকীয়াৰ গুড়া গোটেইখিনি দি মিট মছলা আপোনালোকে গোটেইখিনি দি লৰাই ল'ব আৰু তাত দিছোঁ ডাঙৰ ডাঙৰকৈ কাটি থোৱা কোমোৰা আৰু কেঁচা পিঁয়াজ দি আটাইখিনি ঢাকোন মাৰি মাৰি ভালকৈ ভাজি লৈছোঁ। মই মিনিমাম 1 ঘণ্টামান ভাজিছোঁ। আপোনালোকেও তেনেকৈ ভাজি ল'ব। গোটেইখিনি দেখাব পৰাটো সম্ভৱ নহয়, গতিকে অলপ শ্বৰ্টকৈ দেখুওৱা গৈছে ভিডিঅ'টোত। আৰু তেনেকৈ ভজাৰ পিছত নিজৰ জোখৰ অনুযায়ী পানী দিব। দি পেলাই তেনেকুৱাকৈ যিখিনি আন্দাজমতে দৰকাৰ হ'লে নিমখ দিব। দি পেলাই আপোনালোকে হাঁহৰ জুতিটো ল'ব পাৰিব। খাবলৈ কিন্তু বৰ ধুনীয়া হৈছিল।